নমস্কাৰ আজি নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ প্ৰপত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মুকলি কৰিছে আজি সেই বিষয়ক লৈ তেওঁ কিছুমান মন্তব্য কৰিছে কোনে কোনে পাব কোনে কোনে নাপায় ইতিমধ্যে মই আপোনালোকক যোৱাকালি এটা ভিডিঅ' দিছিলোঁ সবিশেষ তথ্য লৈ কোনে কোনে পাব বা কোনে কোনে নাপায় সেইখিনি আপোনালোকে চাব আৰু কি নতুন কথা কৈছে আপোনালোকে সেইখিনি কথা জানিব পাৰিব এইবুলি ফাৰ্ষ্ট ছেমৰ পৰা 7th ছেমলৈকে সকলো ছাত্ৰ ছাত্ৰীয়ে পাব এই আঁচনি গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে সেই ভাষণটো আপোনালোকে শুনি লওক তাৰপিছত গম পাব যে এইবুলি কোনে কোনে পাব আৰু বেছিকৈ যদি জানিবলগীয়া আছে মোৰ আগৰ যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'টোত আপোনালোকে ক্লিক কৰি সকলো তথ্য গম পাই যাব আমি নতুনকৈ সুবিধা দিব পাৰিম অৰ্থাৎ এই আঁচনিখনেও 1,20,000 ছাত্ৰক উপকৃত কৰিব কাৰণ ইয়াতে ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ থাকিব নিযুত মইনা আঁচনিখনে এইবাৰ তৃতীয় বৰ্ষকো স্পৰ্শ কৰিব ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ থাৰ্ড ইয়াৰ বা আমি সেমিষ্টাৰ বুলি ক'লে একেবাৰে 6 সেমিষ্টাৰলৈকে যাব লগত মোক কিছুমান ছাত্ৰী আজি ৰাতিপুৱা মোক সুধিছে যে মামা 7 সেমিষ্টাৰত আমি পাম নে নাই মোৰো মনত ধৰা নাছিল কাৰণ আজিকালি বহুত কলেজত 4th ইয়াৰ ডিগ্ৰী আৰম্ভ হৈছে 7 and 8 সেমিষ্টাৰো আমি গৈ পাম গতিকে মই আজিৰ সভাতে কৈছো যে আমি 7 সেমিষ্টাৰত যদি কোনবা ছাত্ৰী পঢ়ি আছে বা ছাত্ৰ পঢ়ি আছে তেওঁলোককো আমি এই আঁচনিখনৰ ডেফিনেটলি সুবিধা দিম তেওঁলোকেও ফৰ্ম ফিল আপ কৰিব পাৰিব